মৰমৰ অকণিহঁত নমস্কাৰ মই গীতিমা দাসে তোমালোক সকলোকে ই-কক্ষৰ আজিৰ ভিডিঅ'টিলৈ স্বাগতম জনালো মই তোমালোকৰ লগত আলোচনা কৰিছিলো তোমালোকৰ তৃতীয় শ্ৰেণীৰ আমাৰ গণিত পাঠ্যপুথিখনৰ দ্বিতীয় পাঠটি আৰু আজি আমি দ্বিতীয় পাঠটিৰ শেষৰ অংশটিত উপনীত হৈছো গতিকে আহা এই অংশটিত আমি কি শিকিবলৈ পাম চাম ইয়াতে চোৱা ইয়াতে প্ৰথমতে দিয়া হৈ আছে 7টা টুকুৰাৰ টেনগ্ৰাম ইয়াৰ আগৰ ভিডিঅ'টিত আমি টেনগ্ৰাম কি 5টা টুকুৰাৰ টেনগ্ৰামৰ বিষয়ে শিকিছিলো নহয়নে আৰু টেনগ্ৰামৰ বিভিন্ন টুকুৰাবোৰেৰে আমি কেনে ধৰণৰ বিভিন্ন আকৃতি সাজিব পাৰো তাৰ বিষয়েও শিকিছিলো এতিয়া আহা আমি 7টা টুকুৰাৰ টেনগ্ৰামৰ কথা শিকো ইয়াতে চোৱা ইয়াত প্ৰথমে কৈছে এইবাৰ বৰ্গাকৃতিৰ কাগজখনত আঁচ টানি 7টা টুকুৰাৰ টেনগ্ৰাম এটা সাজোৱা ইয়াৰ আগতে আমি পাইছিলো বৰ্গাকৃতিৰ কাগজ এখন লৈ তাত আমি কি কৰিছিলো 5টা টুকুৰাৰ এটা টেনগ্ৰাম সাজিছিলো এইবাৰ আমাক 5টাৰ সলনি 7টা টুকুৰাৰ টেনগ্ৰাম সাজিবলৈ কৈছে এতিয়া টেনগ্ৰামটোৰ টুকুৰাবোৰ কাটি উলিওৱা আৰু সেই টুকুৰাবোৰেৰে তলত দিয়া নমুনাবোৰ সাজিবলৈ চেষ্টা কৰা এতিয়া এই যে 7টা টুকুৰাৰ টেনগ্ৰামটি সজা যাব তাৰ সেই টুকুৰাবোৰ কাটি উলিয়াই আমি তলত বা ইয়াৰ পাছত আমাক যিবোৰ নমুনা দিয়া হৈ আছে সেইবোৰ সাজিবলৈ চেষ্টা কৰোঁ ইয়াতে চোৱাচোন এইখন এখন বৰ্গ আকৃতিৰ কাগজ নহয়নে ইয়াত এনে ধৰণেৰে ত্ৰিভুজ বৰ্গ আয়ত এনে ধৰণেৰে কি কৰিছে 7টা টুকুৰা কৰিছে যেটো তোমালোকে এই ছবিখনত দেখিছা আৰু এনেদৰে তোমালোকেও কৰিবলৈ চেষ্টা কৰিবা তাৰ পাছত এই টুকুৰাবোৰ কাটি পেলাই সোৱা ইয়াতে কি কৰিছে দুটা কি বনাইছে ইয়াতে আকৃতি সাজিছে আৰু তোমালোকেও এই আকৃতি কেইটা এনেদৰে সাজাৰ চেষ্টা কৰিবা তাৰ পিছত সোৱা কি আছে এইবাৰ আমাক ইয়াত কৈছে আমাৰ চাৰিওফালে থকা মজিয়া পদপথ আদিত দেখা পোৱা তালিৰ বিভিন্ন আকৃতিবোৰলৈ মন কৰাচোন এক নিৰ্দিষ্ট চানেকিৰে এই তালিসমূহ সজোৱা হৈছে আমাৰ মজিয়াত থকা তালি মানে কি জানানে তোমালোকে তালি মানে টাইলছ বুলি কওঁতে সকলোৱে চিনিব পাৰিছা নহয়নে এই টাইলছ বা আমাৰ যেতিয়া আমি খোজকাঢ়ি যাওঁ ফুটপাথবোৰত কি কৰা হয় যিবোৰ টাইলছ লগোৱা থাকে টাইলছ বুলি মই এই কাৰণেই কৈছো যাতে তোমালোকে সহজতে বুজিব পাৰা আৰু টাইলছ মানে হ'ল ইয়াতে আমাক পোৱা এই তালি বুজিব পাৰিলা নহয় এই পথবোৰত বা আমাৰ মজিয়াবোৰত যিবোৰ টাইলছ লগোৱা থাকে তাত বিভিন্ন ধৰণৰ আকৃতি থাকে ইয়াতে চোৱাচোন তোমালোকে ইয়াতে কেনে ধৰণৰ আছে এই ওপৰত দুটা ত্ৰিভুজ আছে নহয়নে তাৰ পাছত আকৌ ইয়াত এনে ধৰে আয়ত আকৌ এইটো আছে এনে ধৰণেৰে ইয়াতে তোমালোকে দেখিছা নহয় এনে ধৰণেৰে কি হয় কিছুমান চানেকি থাকে এতিয়া আমি কি কৰিব লাগিব এই যে আমি এতিয়া দেখা পালো চানেকিসমূহ সেই চানেকিবোৰ ইয়াত দিয়া তালিৰ চানেকি দেখি এই আমাৰ যিবিলাক আমাৰ মজিয়া থাকে বা তোমালোকৰ ঘৰত যিবোৰ টাইলছ থাকে বা পথত যিবোৰ টাইলছ লগোৱা থাকে সেইখিনিলৈ তোমালোকে এবাৰ ভালদৰে মন কৰিবাচোন তাত খুব ধুনীয়া ধুনীয়া কিছুমান চানেকি দেখা পাবা আহা ইয়াৰ পাছত কি আছে চাওঁ ইয়াতে কৈছে তলত দিয়া তালিৰ চানেকিবোৰ ৰং কৰি সম্পূৰ্ণ কৰা এতিয়া কি কৰিব লাগিব ইয়াতে এই যে দেখা পাইছা ছবিখন ইয়াতে এইবোৰ খালি ঘৰ হৈ আছে নহয়নে ইয়াতেও এনে ধৰণেৰে খালি আছে আৰু আমি কি কৰিব লাগিব এই খালি ঘৰবোৰ বা খালি চানেকিবোৰ আমি ৰং কৰিব লাগিব কেনেদৰে ৰং কৰিব লাগিব চোৱাচোন তোমালোকে আমি প্ৰথমতে যিটো চানেকি দেখা পাইছো তাত প্ৰথমে আছে নীলা ৰং সেউজীয়া নীলা সেউজীয়া নীলা সেউজীয়া নীলা সেউজীয়া নীলা গতিকে ইয়াতে কি হ'ব সেউজীয়া হ'ব তেনে ধৰণেৰে প্ৰথমে নীলা তাৰ পাছত সেউজীয়া এনে ধৰণেৰে ৰং কৰি এই চানেকিটো আগুৱাই গৈছে আহা ইয়াতে আমি চাওঁ ইয়াতে দেখিছা নহয় সম্পূৰ্ণ কৰাৰ পাছত কেনে ধৰণৰ হৈছে তাৰ পাছৰটোত কেনেদৰে আমি কৰিম চোৱা ইয়াতে তোমালোকে চোৱা প্ৰথমে ইয়াতে আছে এইটো ৰং তাৰ পাছত হালধীয়া তাৰ পাছত তেনে ধৰণেৰে আমি এই চানেকিত ৰং কৰি এই চানেকিবোৰ আগবঢ়াই নিব লাগিব আকৌ ইয়াতেও ঠিক সেইদৰে ৰংসমূহ আমি চাম আৰু
সেইদৰে এই চানেকিবোৰ আগবঢ়াই নিম ইয়াতে চোৱা ইয়াতে এই চানেকিবোৰ ৰং কৰি সম্পূৰ্ণ কৰা হৈ আছে বুজিব পাৰিলা নহয় তাৰ পিছত চোৱা ইয়াতে এবাৰ কৈছে তলত দিয়া স্থানত চিত্ৰত দেখুৱাৰ দৰে তালিৰে সম্পূৰ্ণ কৰা আৰু ৰং দিয়া এতিয়া ইয়াতে কি কৰিব লাগিব ছবিখনত যেনে ধৰণেৰে দেখাইছে তেনে ধৰণেৰে আমি তালিবোৰ সম্পূৰ্ণ কৰিব লাগিব মানে টাইলছবোৰ আঁকিব লাগিব আৰু ৰং দিব লাগিব আহা কেনেদৰে কৰিব পাৰি চাওঁ ইয়াতে চোৱাচোন এইখিনি আমাক দিয়া হৈ আছিলে নহয়নে ওপৰৰ দুটা তাৰ পাছত ইয়াত আমি এনে ধৰণেৰে এই তালিখন এনেদৰে আঁকিছো আৰু ৰং কৰি সম্পূৰ্ণ কৰিছো বুজিব পাৰিছা নহয় তোমালোকে তাৰ পিছত চোৱা কি কৈছে ইয়াতে কি আছে নক্সাটো সম্পূৰ্ণ কৰিবলৈ তোমাক ৰঙা ৰঙৰ কিমানখন তালি লাগিব আৰু হালধীয়া ৰঙৰ কিমানখন তালি বা টাইলছ লাগিব এতিয়া চোৱা প্ৰথমে আমি নক্সাটো সম্পূৰ্ণ কৰো ইয়াতে চোৱা তোমালোকে এইটো হল নক্সাটো হয়নে নক্সাটো সম্পূৰ্ণ হোৱাৰ পাছত আমাক ৰঙা ৰঙৰ তালি কিমানখন লাগিব চোৱা তোমালোকে 1 2 3 4 5 6 7 8 9 10 ৰঙা ৰঙৰ তালি লাগিব আমাক 10খন তাৰ পাছত হালধীয়া ৰঙৰ তালি কিমানখন লাগিব চোৱা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 হালধীয়া ৰঙৰ তালি লাগিব আমাক 15খন বুজিব পাৰিলা নহয় তোমালোকে এইখিনি আমি কেনে ধৰণেৰে চানেকিবোৰ আগুৱাই লৈ যাব লাগিব আমাৰ এই পাঠটি ইমানতে সমাপ্ত হল মই আকৌ আহিম তোমালোকৰ মাজলৈ তোমালোকৰ আমাৰ গণিত পাঠ্যপুথিখনৰ তৃতীয় পাঠটিলৈ ধন্যবাদ